বেশ করুতা শ্রী বিষ্ণু শক্যন্ত কামকৌতি জিত জগত দুষ্ট দানব রাখি ধুরতা একতাল একতাল আমি এই বিশ্ব ব্রহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী
আমার নির্দেশতেই ব্রহ্মা শিব আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে। যিজনে নিজ কৰ্মক পৰিহাৰ কৰি নিজ ইন্দ্ৰিয়ৰ বশীভূত হৈ এই সৃষ্টিৰ নিয়ম কৰিছে উলংঘা। সেইজনকেই আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছোঁ। এই জগতৰ সকলো জীৱ জড় আমাৰ মায়াতে আবদ্ধ। এই মায়াময় সংসাৰৰ তত্ত্ব কোনেও নোৱাৰে বুজিব। কাৰণ আমি জগতৰ গৰাকী। আমি কাল, আমি সত্য, আমি অনাদি অনন্ত পৰম ব্ৰহ্ম। আমি এই জগতৰ সকলো কাৰণৰো কাৰণ। আমি দেৱ নাৰায়ণ। সর্বধম পরিতেজ মামে শরণং ব্রজ। সর্ব পাপে মুক্ষয়া গোবিন্দ নারায়ণ রাম হরি রাম রাম কে হরি নারায়ণ নারায়ণ। প্রণাম
লীলা মোহিনীৰ ৰূপ ধৰি অসুৰ মহিলা নাৰায়ণ 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 আহা নারদ, আজি তুমি আহিয়েই আমার দুঃখকেই সরছিলা। প্ৰভু নারদ, যি দেখা হৈছে তাকেহে কোৱা হৈছে। দুখ হ'লে ক্ষমাৱন্তজনে নিশ্চয় ক্ষমিব। পিছে প্ৰভু নারদ, যি কৰা হ'ল সেয়া জানো উচিত হ'ল? ইয়াত উচিত অনুচিতৰ প্ৰশ্ন নাই নারদ। যিয়ে যিহকে বিচাৰে আমিও তাকেহে দিব পাৰো। নাৰায়ণ প্ৰভু নারদ, মহাসমুদ্ৰ মন্থনত অঘুৰে যে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে? যদি অমৃতেই বিচাৰিছিল প্ৰভু তেন্তে আমাৰ নাৰী মূৰ্তি দেখি ভুল গ'ল কিয়? নাৰায়ণ যদি ঈশ্বৰে নাৰীৰ ৰূপত মোহ যায় অসুৰ নাযাব কিয়? ইয়াৰ অৰ্থ নারদ, অৰ্থতে পৰিষ্কাৰ প্ৰভু। নারদ, অসুৰক মোহিবলৈ নাৰী ৰূপ ধৰাৰ পৰিৱৰ্তে আপুনিতো অন্য ৰূপো ল'ব পাৰিলেহেঁতেন। আচলতে প্ৰভু আপোনাৰ নিজৰে নাৰীৰ প্ৰতি এক দুৰ্বলতা আছে। নাৰায়ণ আচলতে সেইটো কথা সঁচা নহয় নারদ। প্ৰভু আমাৰ উদ্দেশ্য বেলেগ। নাৰায়ণ আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰো। সংঘৰ্ষৰ মাজেদি নতুন সৃষ্টি হোৱাটোহে আমি বাঞ্ছা কৰোঁ। নাৰায়ণ যদি যদি দেৱতা আৰু অসুৰ উভয়ে অমৃত পান কৰা হ'লে নাৰায়ণ সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন। প্ৰভু কিন্তু এতিয়া অনন্তকাললৈ সংঘৰ্ষ থাকিব আৰু আৰু অনন্তকাললৈ আমি সৃষ্টি কৰিয়েই থাকিব পাৰিম। নহ'লে যে নাৰদ প্ৰভু ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নপৰে। নাৰায়ণ পিছে প্ৰভু নাৰদ, আপোনাৰ মোহিনী ৰূপে কেৱল অসুৰকহে মোহিব পাৰে, দেৱতাসকলক কিন্তু স্পৰ্শই কৰিব নোৱাৰে। সেই কথা সঁচা নহয় নাৰদ। প্ৰভু আমাৰ নাৰী মূৰ্তি, আমাৰ এই মায়া শক্তি নাৰায়ণ ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি প্ৰভু এই জগতত কাৰোৱেই নাই। দেৱাদিদেৱ মহাদেৱৰো নাইনে? ইচ্ছা কৰিলে তুমি প্ৰমাণ চাব পাৰা। নাৰায়ণ তেন্তে সেয়ে হওক প্ৰভু। নালাগে নাৰদ, ঈশ্বৰৰ মাজত যুঁজ এখন লগাই তুমি ৰং চাব নালাগে নাৰদ। ৰং নাৰায়ণ নাৰায়ণ প্ৰভু নাৰদ, নাৰদৰটো কামেই সেয়া। বাৰু জনাৰ্দন তোমাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই দাসেৱে মাগিছো বিদায়। শান্তকৰ ভুজগ শয়ন পদ্মনাভম সুরেশ্বর বিশ্বধরা গগন সদৃশ মেঘবর্ণন
শুভ মেঘবর্ণ শুভ জয় জয় রাম জগত কারণ জগত জীবন স্বামী পরম দেবতা জানিয়া তোমার শরণে ভজিলু আমি শরণে ভজিলু আমি হরি রাম 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 নারায়ণ 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 যাওঁ এবে জগতৰ কল্যাণৰ হেতু নিজ কৰ্মত হওঁ অগ্ৰসৰ শিব ত্রিনয়ন পঞ্চন গঙ্গাধর অক্ষমালা বিভূষিত ব্যাঘ সর্বায় পরিধান সদাयुग ধ্যানরত বিশ্বকে তু সুলাপনি প্রণমা
কৈলাসৰে শুভ্ৰ শিখৰত ধ্যানতে বেলিন খোৱা আমি শংকৰৰ যদিও কৰ্তব্য সংহাৰ কাৰ্যৰ তথাপিও সময়ে সময়ে প্ৰভুৱে আজ্ঞা কৰে ভক্তৰ পৰীক্ষাৰ বাবে ভক্তই আমাক কয় করুণাময় আশুতোষ বুলি কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলা ধূসৰিত ভূত প্ৰেতৰ সংগী বুলি আমাক কৰে তিৰস্কাৰ কিন্তু যিয়ে যেনেকৈ নাভাবক কিয় জগতত মাত্ৰ আমি দেখুৱাওঁ যত জীৱ তত শিৱ জগতৰ ঈশ্বৰ হৈও সৰ্বকালে আমি দৰিদ্ৰ হৈয়ে ৰ'লো পাৰ্বতীয়ে অশেষ কষ্টৰ মাজতে আমাৰ সংসাৰ চলাব লাগিছে আমাৰ তাত কোনো খেদ নাই আমাৰ পৰা বৰ লাভ কৰি জগতবাসী সুখী হৈছে তাতে আমি পাওঁ পৰম আনন্দ আমাৰ কোনো মোহ নাই সেয়েহে আমি কোনো মায়াৰ অধীন নহয় প্ৰভু নাৰায়ণ মোহ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে আহক দেৱৰীকে প্ৰভু আমাক জানো কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছে প্ৰভু দেৱৰী আপুনি মায়াৰ সন্মুখীনেই হোৱা নাই মায়াৰ বন্ধনত আকৌ পৰিব কেনেকৈ তুমি কাৰ মায়াৰ কথা কৈছা দেৱৰীকে বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু বিষ্ণুৰ মায়াৰ নাৰায়ণ যি নাৰায়ণ বিষ্ণুৱে মোহিনী ৰূপ ধৰি অঘোৰক অমৃত খোৱাৰ পৰা বঞ্চিত কৰিলে সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে প্ৰভু নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰিলে মোক ভালদৰে বুজাই কচোন দেৱৰীকে প্ৰভু দেৱৰীকে মহাসমুদ্ৰ মন্থনত যেতিয়া অমৃত উদ্ধাৰ হ'ল তেতিয়া অসুৰক বঞ্চিত কৰিবৰ বাবে নাৰায়ণে মোহিনী ৰূপ ধৰিলে আৰু সেই মোহিনীৰ ভুল গৈ থাকোঁতে দেৱতাসকলে অসুৰক বঞ্চিত কৰি অমৃত পান কৰি গুচি গ'ল প্ৰভু
সঁচানে দেৱৰীখি সঁচা প্ৰভু কিন্তু সেই মায়াই মোক দেখোন স্পৰ্শই কৰিব নোৱাৰে পিছে প্ৰভু কথা আৰু কামৰ মাজত অনেক সময়ত সম্পৰ্ক নাথাকিবওতো পাৰে মই জিতেন্দ্ৰ দেৱৰীখি মই কামদেৱকো ভস্ম কৰি থৈছোঁ গতিকে দেৱৰীখি প্ৰভু বিষ্ণুৰ সেই মায়াই স্পৰ্শই কৰিব নোৱাৰে গতিকে আজিয়ে মই নাৰায়ণৰ ওচৰলৈ গৈ তেওঁৰ পৰা ভালদৰে দৰ্শন কৰিম সেই মোহিনী ৰূপ চাওঁ বাৰু প্ৰভু বিষ্ণুৰ সেই মোহিনী আমাক কেনেদৰে স্পৰ্শ কৰিব পাৰে আৰু আমিও পৰম আনন্দেৰে সেই ক্ষণলৈকে বাট চাম দেৱৰীখি প্ৰভু আমি এতিয়া বিদায়হে মাগিছোঁ নাৰায়ণ নাৰায়ণ যাওঁ এদিকখনে প্ৰভুৰ নাৰায়ণৰ ওচৰলৈ আমি যি ভয় কৰিছিলোঁ সেয়ে হ'ল নাৰদৰ উচতনিত আমাৰ এই মোহিনী ৰূপ দৰ্শন কৰিবলৈ মহাদেৱ আহিব লাগিছে যেনে তেনে বুজাই শান্ত কৰিব পাৰিলেই হ'ল নহ'লে এক প্ৰচণ্ড বিপৰ্যয়ৰ ধুমুহাই ধৰিত্ৰীৰ বুকুত তোলপাৰ লগাব পৰমেশ্বৰ আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ উঠা ভোলানাথ হঠাৎ আজি কৈলাখেৰি আমাৰ স্থানলৈ অহাৰ কাৰণ কি সেই জগতৰ পিতা নাৰায়ণ আপুনি কপট ঐক্য ভাৱ প্ৰকাশ নকৰিব প্ৰভু আপোনাৰ অবিদিত নহয় আমাৰ এই বৈকুণ্ঠলৈ অহাৰ আগমন কথা প্ৰভু ভোলানাথ সমুদ্ৰ মন্থনত যি মোহময়ী নাৰীৰ মোহিনী ৰূপ ধাৰণ কৰি আপুনি অসুৰসকলক অমৃত পান কৰাৰ পৰা বঞ্চিত কৰিলে সেই প্ৰভু দয়াময় আপোনাৰ সেই মোহিনী ৰূপ মই দৰ্শন কৰিবলৈ আহিছোঁ মোৰ মনৰ কামনা পূৰ্ণ কৰক প্ৰভু মোৰ মনৰ কামনা পূৰ্ণ কৰক সেই কাৰ্যৰ পৰা বিৰত থকাই ভাল মহাদেৱ কিন্তু প্ৰভু আমাৰ মোহিনী ৰূপ আমাৰ মায়া শক্তি আৰু সেই শক্তিয়ে তোমাক বিচলিত কৰিলে জগতবাসীৰ আগত তুমি হাঁহিয়তৰ পাত্ৰ হ'বা প্ৰভু মই মদনকো ভস্ম কৰি থৈছোঁ এই পৃথিৱীতে এনে কোনো মায়াৰ শক্তি নাই যিয়ে এই মহাদেৱক মোহিব পাৰিব তেন্তে আমি কোনো প্ৰকাৰেই জগৰীয়া নহ'ম মহাদেৱ প্ৰভু তুমি খন্তেক অপেক্ষা কৰা প্ৰভু প্ৰভু
দখন গ'ল 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 সান্দ খোৱা পালি তল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজাই ভাগ কৰিয়েই চন্দ্ৰবেগ ব্ৰাহ্মণে ভাত মুঠি মোকলাই আছিলে এতিয়া তাৰো ভিকাচন ভাগে এতিয়ানো প্ৰভুৱে সুন্দৰীৰ পাছে পাছে এনেদৰে দৌৰিব লাগেনে দুৰ্জয় অসুৰ গজকেতুৰ ৰূপত তোমাৰ এক ৰূপ প্ৰকাশিত হ'ল নাই 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 মই পূজাই ভাগ কৰি প্ৰভুক এই কামৰ পৰা ঘূৰাব লাগিব আহা প্ৰাণেশ্বৰী তুমি মোৰ কাষলৈ আহা প্ৰাণেশ্বৰী প্ৰাণেশ্বৰী আহা প্ৰাণেশ্বৰী তুমি মোৰ কাষলৈ আহা আহা প্ৰাণেশ্বৰী তুমি মোৰ কাষলৈ আহা 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 প্ৰাণেশ্বৰী তুমি মোৰ কাষলৈ আহা প্ৰাণেশ্বৰী প্ৰাণেশ্বৰী তুমি ঈশ্বৰ হৈ ব্ৰাহ্মণৰ ব্ৰহ্মশক্তি বুজিবকে নোৱাৰিলা তুমি ভস্ত ঈশ্বৰ আৰু ভস্ত ৰূপত জন্ম ল'বলৈ মই দিছো অভিশাপ উন্মত্ত হস্তিয়ে হস্তিনীৰ পাছে পাছে ঘূৰি ফুৰাৰ দৰে তুমিও যেতিয়া ঘূৰি ফুৰিলা দুৰ্জয় অসুৰ গজকেতুৰ ৰূপত তোমাৰ এক ৰূপ জগতত প্ৰকাশিত হওক প্ৰকাশিত হওক প্ৰকাশিত আৰু সেই অসুৰেই দেহৰ অৰ্ধভাগ গজৰ আকৃতি লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰিব
মহারাজ আমার প্রণিপাত গ্রহণ করক কথা বিদুৰ মোক মহাৰাজ নুবুলিবৰ বাবে মই তোমাক অনেকবাৰ কৈ আহিছোঁ জ্যেষ্ঠজন তথাপিও তুমি মোক মহাৰাজ বুলিছা জ্যেষ্ঠজন যাৰ দৃষ্টি শক্তি নাই যি পৰক আশ্ৰয় কৰি জীৱন বাটত আগবাঢ়িব লাগে এইজনক মহাৰাজ বোলাৰ কোনো কাৰণ নাই বিদুৰ কোনো কাৰণ নাই বিদুৰ এই হিংসাখনত বহিলেও মই ৰজা নহয় জ্যেষ্ঠজন ৰাজদণ্ড হাতত থাকিলেও আসনৰ ক্ষমতা মোৰ নাই বিদুৰ জ্যেষ্ঠজন মোৰ বাবে ৰজা হোৱাটোৱে এক পৰিহাস মাথোন আৰু মোৰ মনত কি দুখ জানা বিদুৰ জ্যেষ্ঠজন আপোনাৰ দুখ আমাৰ আগত ব্যক্ত কৰক ৰজা হৈও আমি যে দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰিলো বিদুৰ জ্যেষ্ঠজন পিতৃ পিতামহে এৰি যোৱা এই ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিব নোৱাৰিলো বেশবিতিৰ বুকুত কোনো বংশৰ অস্তিত্ব আমাৰ কাৰণেই যে বিলুপ্ত হ'ব ধৰিছে ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে বিদুৰ কি থাকিব পাৰে আপোনাৰ অন্তৰৰ কথা বুজি পাইছোঁ জ্যেষ্ঠজন বিদুৰ তাকি পুত্ৰ হ'লেও একে পিতৃ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃ স্নেহ প্ৰদান কৰিছে বিদুৰ সেয়ে জ্যেষ্ঠজন আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰা মোৰ একান্তই কৰ্তব্য পাৰিবা বিদুৰ মোৰ মনোবাঞ্ছা তুমি পূৰণ কৰিব পাৰিবা কিন্তু এই কাম তুমি কেনেকৈ কৰিবা বিদুৰ কেনেকৈ কৰিবা মই আজিয়ে জ্যেষ্ঠজন মই আজি অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ কাৰণে তপস্যাৰ বাবে অৰণ্যলৈ যাত্ৰা কৰিম আৰু বৰ লাভ কৰাৰ পাছতে পৃথিৱীত দিগ্বিজয়ৰ প্ৰবল ধুমুহা পুৱাই দিম জগতে আকৌ এবাৰ বুজি উঠিব লাগিব গুৰু বংশৰ ভগৱতীৰ পৰিচয় কথা বৰ আনন্দৰ কথা বিদুৰ এয়া বৰ আনন্দৰ কথা ব'লা বিদুৰ তোমাৰ যাত্ৰাৰ আমি আয়োজন কৰোঁগৈ ব'লা বিদুৰ কি পৰিতাপৰ কথা মই যে জীৱনত কাহানিও দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো নকৰিবা দাদা বিদুৰ বিচিত্ৰ বিধি লিখা কথা কোনেও নাজানে বিদুৰ কোনে জানে আপোনাৰ জীৱনত সেই সৌভাগ্য উদয় হয়ে নাই বিদুৰ তেনে অমূলক আশাৰে মোৰ মনত তুমি সান্তনা নিদিবা জ্যেষ্ঠজন অনন্ত অন্ধকাৰেই যাৰ জীৱনৰ সৰ্বস্ব পোহৰৰ বতৰা তুমি তাৰ কাষলৈ নানিবা বিদুৰ নানিবা ব'লা বিদুৰ তোমাৰ যাত্ৰাৰ আমি আয়োজন কৰোঁ ব'লা জ্যেষ্ঠজন দুৰ্গা
জগতৰ পতি মনোবাঞ্ছা পূৰ্ণ কৰা তুমি নাৰায়ণ তোমাৰ চৰণে প্ৰভু পখিলো শৰণ হে পৰম পিতা পৰমেশ্বৰ আপোনাৰ চৰণত শত কোটি জনাইছোঁ প্ৰণিপাত মোৰ শত ভগীয়া ভাতৃ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে মোক শক্তি প্ৰদান কৰা প্ৰভু মোক শক্তি প্ৰদান কৰা প্ৰভু মোক শক্তি প্ৰদান উঠা বিদুৰ প্ৰভু তোমাৰ তপস্যাত আমি সন্তুষ্ট হৈছোঁ তোমাকেই নাক ৰক্ষা ধনু মই কৰিলোঁ প্ৰদান ইয়াৰে তুমি দিগ্বিজয় কৰি বংশৰ যশ মান বৃদ্ধি কৰিব পাৰিবা দিয়া প্ৰভু দিয়া প্ৰভু দিয়া প্ৰভু প্ৰভু আপোনাৰ আশীষ নিৰ্মালি সাদৰে কৰিছোঁ পালন ভক্তি পালেও যেন তোমাৰ প্ৰতি ভক্তি নকমে প্ৰভু এয়ে মোৰ কামনা প্ৰভু এয়ে মোৰ কামনা তথাস্তু
মাতৃ সত্যৱতী আজ্ঞা পালন কৰি যদিও আমি 3 পুত্ৰৰ জন্ম দিলোঁ তথাপিতো পুত্ৰসকলৰ অৱস্থাই আজি আমাক বিতত কৰি তুলিছে ধৃতৰাষ্ট্ৰ জন্মান্ধ শ্ৰেষ্ঠ হিচাপে কুৰুবংশৰ ৰাজসিংহাসনত অধিষ্ঠিত হৈছে যদিও ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই পৰৰ হাতত ধৰি চলা ফুৰা কৰিব লাগে দ্বিতীয় পুত্ৰ পাণ্ডু সিও ব্যাধিযুক্ত আৰু বিদুৰকো দাসী পুত্ৰ বুলি এই জগতে হাঁহিব লাগিছে নাই পিতৃ হোৱাৰ আনন্দ মোৰ অলপোৱেই নাই আৰু নোহোৱাটোৱেই স্বাভাৱিক এই পিতৃত্ব হোৱা হ'লে এনে নহ'লহেঁতেন আৰু ময়ো পৃথিৱীৰ বোজা হৈ জীয়াই থাকিব নালাগিলহেঁতেন বাছা ধৃতৰাষ্ট্ৰ পিতা অন্ধপুত্ৰৰ প্ৰণিপাত গ্ৰহণ কৰক আৰু মোক অনতিপলমে মৰিবলৈ অভিশাপ দিয়ক পিতা অভিশাপ দিয়ক উঠা বাছা পিতা তোমাৰ মনৰ যাতনা মই নুবুজাকৈ থকা নাই কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ শক্তিয়ে বা আমাৰ ক'ত এয়াই যেতিয়া কৰিব নোৱাৰিয়ে মই আৰু জীয়াই থাকি কৰিম কি পিতা নাই বাছা জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম পিতা আৰু এই ধৰ্ম তুমি পালন কৰিবই লাগিব মৃত্যুক তুমি বা আমি বিচাৰিব নালাগে যেতিয়াই সময় হ'ব এই মৃত্যুৰ হাত কোনেও সাৰিব নোৱাৰে পিছে বাছা বিদুৰ অহা নাই কিয় বিদুৰ তপস্যাৰ কাৰণে অৰণ্যলৈ গৈছে তপস্যাত পৰম শক্তি লাভ কৰি দিগ্বিজয় কৰা তাৰ বৰ ইচ্ছা মই বিদুৰক বাধা দিয়া নাই যি কাম মোৰ দ্বাৰা সম্ভৱ নহয় সেই কাম বিদুৰৰ দ্বাৰাই সম্পন্ন হওক পিতা বৰ আনন্দৰ কথা বাছা হয় পিতা মোৰ প্ৰাণ গোপাল দীনবন্ধু বাছা সৌৱা দেৱৰ্ষি নাৰদ আহিছে দেৱৰ্ষি তেওঁ বা কি বতৰা কঢ়িয়াই আনিছে মোৰ প্ৰাণ গোপাল দীনবন্ধু পিতা পুত্ৰ লগ লাগি কিহৰ আলোচনা কৰা হৈছে আহক দেৱৰ্ষি আহক এনে দুখৰ দিনত আপোনাৰ দৰে পৰমজনক লগ পালে অতিকৈ আশ্বস্ত অন্ধৰ প্ৰণিপাত গ্ৰহণ কৰক দেৱৰ্ষি পিতাৰাই কৈছে দুখৰ দিন আৰু তুমি অন্ধ বুলি দুখ কৰিছা মুনিবৰ কথা কি কম দেৱৰ্ষি আমাৰ দুখৰ কথা মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰই দিগ্বিজয় কৰিব নোৱাৰাৰ হেতুকে তেওঁৰ মনত কোনো শান্তি নাই আৰু তেওঁৰ অশান্তিৰ কাৰণে মোৰ অশান্তিৰ কাৰণ হৈছে বিদুৰ তপস্যালৈ যোৱা বহুদিনেই হ'ল আৰু তেওঁ
এতিয়ালৈকে ঘূৰিয়ে অহা নাই। পিছে দেৱৰ্ষি মুনিবৰ ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰাৰ কোনো উপায় নাইনে? দেৱৰ্ষি সাধাৰণতে অন্ধজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাই। দেৱৰ্ষি তথাপিতো তথাপিতো পূজা কৰি যদি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে তেনেহ'লে হয়তো ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিব পাৰিব। পিতা তেন্তে তেন্তে সেয়ে হওক, নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম। মাথো আপুনি মোৰ পুত্ৰক তপস্যাৰ থলীলৈ বাট দেখুৱাই আমাক পৰম অনুগ্ৰহ কৰক। নাৰায়ণ, সেই কাম অতি আনন্দ মনেৰে মই কৰিম সম্পাদন। দেৱৰ্ষি তেন্তে মুনিবৰ আপুনি যাওক, আমি নিজ লক্ষ্যস্থানে গৰু গমন। হয় দেৱৰ্ষি। হৰি হে ৰে বাপ মহিৰো হৰণে আৰে নেৰি বাবা ভৱ নিজকে শ্ৰীতেন্দ্ৰ বুলি ভাবিছিলোঁ, কিন্তু সেই কাৰ্য সফল হৈ নুঠিল। তাৰ বাবে আমি আজি জগতবাসীৰ আগত হাঁহিয়াতৰ পাত্ৰ হৈ তাৰ লগতে ব্ৰাহ্মণৰ ব্ৰহ্মহাবত আমাৰ এই অংশৰূপে প্ৰবল প্ৰতাপী গজকেতুৱে জন্ম লাভ কৰিলে। সেই গজকেতুৱে ত্ৰিজগতত প্ৰবল ধুমুহা বোৱাই যদিও বা ইন্দ্ৰলীল ৰাজ্য কৰিছে শাসন, তথাপিও পুত্ৰ গজকেতুৰ মনত অলপো শান্তি নাই। যাওঁ পুত্ৰক অশান্তিৰ বাৰ্তা দি উপযুক্ত কাৰ্যপন্থাত আগবাঢ়িবলৈ আমি দিওঁগৈ পৰামৰ্শ। হৰি ক্ষেত্ৰ
মই আজি পৰ্যন্ত নিৰ্ধাৰণ কৰিব পৰা নাই। যি গজকেতুৰ নাম শুনিলেই ত্ৰিভুৱন হয় কম্পমান। তাৰ পুত্ৰদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতুৰ দুবাহুৰ প্ৰতাপত আকাশ মাৰ্গত সূৰ্যৰ ৰথ থমকি লয়। তাৰ সেনাপতি কনক বংশজৰ প্ৰবল প্ৰতাপত অন্য ৰাজ্যই এই গজকেতুৰ ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰে। এই গজকেতুৰ আজি সকলো থাকিও একো নাই। যাও যাও এবে ইয়াৰ বিষয়ে পুত্ৰ হ'ব আৰু সেনাপতিৰ সৈতে আলোচনা কৰোঁ। সেনাপতি কনক বংশ পুত্ৰদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতু ৰাজ্যৰ অশান্তিৰ কাৰণ নিৰ্ণয় কৰিব পাৰিলানে? নাই মহাৰাজ, অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো। স্বৰ্গৰ দেৱতা মৰ্যৰ মাৰা আৰু পাতালৰ নাগজনৰ এনে কোনো শক্তি নাই যাৰ ফলত আমাৰ ৰাজ্যত অবিৰতভাৱে অঘটন ঘটিব লাগিছে। সৈন্যসকলক লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰিও একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলোঁ পিতৃদেৱ। ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছোঁ তেতিয়াই নতুন অশান্তিৰ অভিজ্ঞতা লাভ কৰিছোঁ। পিতৃদেৱ হঠাৎ ক'ৰবাত জয় লাগিছে, অনাবিষ্ট দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ বজাৰ মৃত্যু ঘটাইছে আৰু কতকিটা ঘটনা ঘটিব লাগিছে পিতৃদেৱ। সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰয়ো নোৱাৰে। কনিষ্ঠ পুত্ৰয়ো
আপুনি দেৱাদিদেৱ মহাদেৱৰ ওচৰত গৈ ৰাজ্যৰ অশান্তিৰ কাৰণ জানি লোৱাটো ভাল হ'ব। ময়ো তাকে কওঁ পিতৃদেৱ, কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিব লগা হয় তেন্তে সেই কাম প্ৰথমে সিংহকেতুৱেই কৰিব। আৰু সেই সময়ত এই ইন্দ্ৰকেতু জানো হাত সাৱটি বহি থাকিব? শত্ৰু পক্ষৰ ওপৰত প্ৰবল শক্তি বেগেৰে কৰিম গৈ জবিয়াই। উত্তম পৰামৰ্শ। তেন্তে মই আজিয়ে পিতৃদেৱ মহাদেৱৰ ওচৰলৈ গৈ জানি ল'ম কোনে গজকেতুৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে তালি খেলিছে। আৰু শুনা তোমাৰ মোৰ অনুপস্থিতিৰ কথা কাকো অনুভৱ কৰিবলৈ নিদিবা যে গজকেতুৱে প্ৰাণৰ ভয়ত আতুৰ হৈ ৰাজ্য এৰি গুচি গৈছে। এই সেনাপতি আৰু যুৱৰাজসকল জীয়াই থাকোঁতে যদি ৰজাই ৰাজ্যৰ কথা চিন্তা কৰিবলগীয়া হয় তেন্তে এই সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজন বা কি মহাৰাজ? উত্তম, তেন্তে বলো আমি যাত্রার প্রস্তুতি করুন। রাম নামে করিয়া জগত উদ্ধার হরি নামে হরি হরি নামে হরি নামে রতি হরি নামে হাধি আছে জগত মহারাজ এই স্থানতেই বহি একান্ত ধ্যানে এক মনে নারায়ণক পূজা কৰক। আহক ভালদৰে বহি ভালদৰে এতিয়া হাতযোৰ কৰক। একান্ত মনে শ্ৰীহৰি স্মৰণ কৰক। প্ৰভু তুষ্ট হলে নিশ্চয় তোমাক চক্ষু প্ৰদান কৰিব। মই আঁতৰৰ পৰাই সকলো নিৰীক্ষণ কৰিম। তেন্তে ৰাজন মই এতিয়া বিদায়হে মাগিছো।